ঠিক এইবাৰ ৰজা পলাব ক'ত? সেইটো ভুল কেতিয়াও নকৰিবা জোঁৱাই। সেইটো মোৰ ঘোঁৰা বহি আছে আৰু সেইটো নি যদি পলাব বিচৰা, এয়া মোৰ হাতী বহি আছে। তাৰমানে চেকমেট। হা? হে ৰাজুৱাই, তোমাৰ হৈছে কি? ইমান সোনকালে হাৰি যোৱা মানুহটো তুমি নহয়। মই এটা ডাঙৰ দুশ্চিন্তাত পৰিছোঁ জয়ন্তক লৈ। কি দুশ্চিন্তা? আপোনাক একো লুকুৱাব লগা নাই দাদা। আচলতে জয়ন্ত আজি কেইদিনমানৰ পৰা ঘৰলৈ অহা নাই, আৰু সি মনৰ পৰা বিয়াখন মানি ল'ব পৰা নাই। আপোনাক ক'ব পাৰি আগৰে পৰাই তাৰ যিজনী ছোৱালীৰ লগত সম্পৰ্ক আছে, আৰু এই কথাটো আমি সকলোৱে গম পাওঁ। সি এতিয়াও সেই ছোৱালীজনীৰ ঘৰতে আছেগৈ নে? মই তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ। মই যাওঁ নেকি সেই ছোৱালীজনীৰ ঘৰত? জয়ন্তক ভালকৈ বুজাই ভৰাই ঘৰলৈ লৈ আহোঁ। নাই, আপুনি যাব নালাগে। সিহঁতৰ পৰিয়ালে সামান্যতম ভদ্ৰতাখিনিও নাজানে, আৰু আপোনাক মই জানি বুজি অপমানিত হ'ব দিব নোৱাৰোঁ। তেনেহ'লে তুমি কি ভাবিছা? মোৰ চিন্তা এটাই দাদা, যদি জয়ন্তই নিজৰ আগেৰে সেই ছোৱালীজনীক বিয়া পাতে, তেতিয়া মই কি কৰিম? তুমি মোক বৰ ডাঙৰ চিন্তাত পেলাই দিলা জিতেন্দ্ৰ।